নমস্কাৰ বন্ধুসকল মই জ্যোতিষী ডক্টৰ নয়নজ্যোতি শৰ্মাই নৱগ্ৰহ জ্যোতিষালয়ৰ তৰফৰ পৰা আপোনালোক সকলোকে স্বাগতম জনাই আজি দৈনিক ৰাশি ফলিতান্তি আগবঢ়াব ওলাইছো। আজি 1431 ভাস্কৰাব্দৰ চৈত মাহৰ 3 তাৰিখ আৰু 2025 খ্ৰীষ্টাব্দৰ আজি মাৰ্চ মাহৰ 17 তাৰিখ। আজি সূৰ্যোদয় হৈছিল ৰাতিপুৱা 5:40 আৰু সূৰ্যাস্ত হ'ব আবেলি 5:32। আজি বাৰ হৈছে সোমবাৰ, তিথি হৈছে কৃষ্ণা তৃতীয়া তিথি। আজি নৱজাতকৰ ৰাশি হ'ব তুলা ৰাশি। আজি আপোনালোকৰ শুভ সংখ্যা হ'ব 2 আৰু 7, শুভ ৰং হ'ব বগা আৰু গোলপীয়া। ইয়াৰ উপৰি বন্ধুসকল আজি ছোৱালীসকলৰ আদ্য ঋতু হ'লে যোগ হ'ব বেশ্যা যোগ। বন্ধুসকল আমাৰ এই চেনেলটোৰ জৰিয়তে আপোনালোকৰ লগত দৈনিক ৰাশিফল আৰু বৈদিক জ্যোতিষশাস্ত্ৰ আৰু বাস্তুশাস্ত্ৰ সম্পৰ্কীয় বিভিন্ন আনুষংগিক বিষয়সমূহ আমি আলোচনা কৰি আহিছোঁ। যদি আজি আপুনি প্ৰথমবাৰৰ কাৰণে আমাৰ চেনেলটোলৈ আহিছে তেতিয়াহ'লে পাৰিলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বা আমাৰ ভিডিঅ'সমূহ সকলোৱে পোৱাকৈ শ্বেয়াৰো কৰিব পাৰে। যিসকলে আমাৰ ভিডিঅ'সমূহ ফেচবুক পেজত চাই আছে তেওঁলোকে ফেচবুক পেজটো ফ'ল' কৰিব নাপাহৰিব। যা নহওক বন্ধুসকল, এতিয়া আহিছোঁ আমি দৈনিক ৰাশি ফলিতান্তিৰ মাজলৈ। প্ৰথমে আৰম্ভ কৰিব খুজিছোঁ আজি আমি মেষ ৰাশিৰ পৰা। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ কৰ্মক্ষেত্ৰত জ্যেষ্ঠ ব্যক্তিৰ পৰা সহায় সহযোগিতা লাভ কৰিব। লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত সামান্য পৰিৱৰ্তন হোৱাৰো কিন্তু যোগ দেখা যায়। এইবাৰ আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ আনন্দ মনে দিনটো পাৰ হ'ব। ভ্ৰমণত সুখ শান্তি বাঢ়িব। যদিও আজি আপুনি সজাগ নহ'লে আজি আপোনালোকৰ সামান্য ধনৰ বা ধন ধান টকা পইচাৰ অলপ নাটনি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ উৎসৱ পাৰ্বণত অংশগ্ৰহণ কৰিবৰ কাৰণে সুযোগ সুবিধা লাভ কৰিব। মনত সুখ শান্তি বাঢ়িব আজি আপোনালোকৰ। লগতে আজি আপোনাৰ শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ বন্ধুসকল কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ আমোদ প্ৰমোদৰ মাজেৰে দিনটো পাৰ হ'ব। লগতে আজি আপোনাৰ ছুটি ভ্ৰমণৰ সুযোগ লাভ কৰাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ কৰ্মকৌশল আয়ত্ত কৰিবৰ কাৰণে খুব সক্ষম হ'ব। যদিও আজি আপুনি সজাগ নহ'লে দেহ মনত সামান্য কষ্ট পাবলগীয়া হোৱাৰো কিন্তু যোগ দেখা যায়। এইবাৰ আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ নিজৰ জীৱনক লৈ অলপ ব্যস্ততা বাঢ়িব। প্ৰেমত শুভ বুলি ক'ব পাৰি আজি আপোনালোকৰ। লগতে আজি আপুনি ছুটি ভ্ৰমণত সফলতা লাভ কৰাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ প্ৰেমত আনন্দ বাঢ়িব। শিক্ষক শিক্ষয়িত্ৰী লগতে শিক্ষকতাৰ লগত জড়িত হোৱা ব্যক্তিসকলৰ তেওঁলোকৰ আজি নিজ নিজ কৰ্মক্ষেত্ৰত খুব শুভ বুলি ক'ব পাৰি। যদিও আজি আপুনি সজাগ নহ'লে সামান্য দ্ৰব্য হানি বা ক্ষতি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ আমোদ প্ৰমোদৰ মাজেৰে দিনটো খুব পাৰ হ'ব। যদিও আজি আপুনি সজাগ নহ'লে কৰ্মক্ষেত্ৰত সামান্য আত্মীয় পৰিয়াল বা চিনাকি ব্যক্তিৰ পৰা সামান্য বাধাৰ সন্মুখীন হোৱাৰো কিন্তু যোগ দেখা যায়। এইবাৰ আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ প্ৰতিভা বিকাশ কৰিবৰ কাৰণে সুযোগ সুবিধা লাভ কৰিব। কৰ্মক্ষেত্ৰত আনক সহায় সহযোগিতা কৰিবৰ বাবে আজি আপোনালোকৰ মনটো খুব আগ্ৰহী হ'ব। যদিও আজি আপুনি সজাগ নহ'লে সামান্য আপোনালোকৰ ধনৰ নাটনি হোৱাৰো কিন্তু যোগ দেখা যায়। এইবাৰ আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকে প্ৰিয় ব্যক্তিৰ সান্নিধ্য লাভ কৰিব বা আজি আপোনালোকে আপোন ব্যক্তিৰ সান্নিধ্য লাভ কৰিব। যদিও আজি আপুনি আনে বেয়া পোৱা কৰ্মৰ পৰা নিজকে আঁতৰাই ৰাখিবৰ কাৰণে চেষ্টা কৰিব বা আনে বেয়া পোৱা কৰ্মবোৰ নকৰিবৰ কাৰণে আজি আপোনালোকে চেষ্টা কৰাটো খুবেই ভাল হ'ব। লগতে আজি আপুনি সজাগ নহ'লে সামান্য আৰ্থিক দিশত ক্ষয় ক্ষতি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ ভ্ৰমণত মনত সামান্য কষ্ট পাবলগীয়া হ'ব পাৰে। আজি আপোনালোকৰ সন্মান হানি হ'ব পাৰে। লগতে আজি আপুনি সজাগ নহ'লে সামান্য ক্ষতিৰ সন্মুখীন হোৱাৰো কিন্তু যোগ দেখা যায়।
সেয়েহে আজি কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে সকলো সময়তে সকলো দিশতে সকলো কৰ্মতে সজাগ হোৱাটো খুবেই ভাল হ'ব। একেবাৰে শেষত আহিছোঁ বন্ধুসকল, আজি আমি মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ ব্যস্ততাৰ মাজেৰে দিনটো পাৰ হ'ব। প্ৰেম আৰু কৰ্মত শুভ বুলি ক'ব পাৰি। যদিও আজি আপুনি সজাগ নহ'লে শৰীৰত সামান্য আজি আপোনালোকৰ ৰোগ বৃদ্ধি হোৱাৰো যোগ দেখা যায়। সদৌ আজিৰ দিনটো আপোনালোকৰ সকলোৰে শুভ হওক, মংগলময় হওক, তাৰে কামনা কৰি আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ। সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়া, সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কশ্চিৎ দুঃখভাগঃ ভৱেৎ। ধন্যবাদ।